নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কম সময়তে পাঁচটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্ন হৈছে আন্তৰ্জাতিক সীমান্তৰ সৈতে অসমৰ কিমানখন জিলা সীমা আছে? চাৰিটা অপশ্যন দি আছে, 5খন, 6খন, 7খন, 8খন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8খন। নেক্সট প্ৰশ্নটো হৈছে প্ৰথমতে কোনখন উত্তৰ পূৰ্ব ৰাজ্যই অসমৰ পৰা আঁতৰি এখন পূৰ্ণাংগ ৰাজ্য গঠন কৰিছিল? চাৰিটা অপশ্যন দি আছে, নাগালেণ্ড, মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, নাগালেণ্ড। নেক্সট প্ৰশ্নটো হৈছে অসমত কিমান শতাংশ মাটি বনাঞ্চলেৰে আৱৰি আছে? চাৰিটা অপশ্যন দি আছে, 21.21, 29.30, 34.21, 39.30। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 34.21। নেক্সট প্ৰশ্নটো হৈছে অসমৰ মুঠ মাটিকালি কিমান? চাৰিটা অপশ্যন দিয়া আছে, ৭৮,০০০ বৰ্গ কিলোমিটাৰ, ৭৮,২৩৮ বৰ্গ কিলোমিটাৰ, ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, ৭৮,৬৩৮ বৰ্গ কিলোমিটাৰ। শুদ্ধ উত্তৰ অপশ্যন চি, ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট প্ৰশ্নটো হ'ল যাদৱ পায়েঙে কোনটো অৰণ্য এককভাৱে ৰোপণ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, মলাই ফৰেষ্ট।